আজিৰ পৰা আমাৰ প্ৰথম পৰ্যায়ৰ যিটো গৃহ গণনাৰ কাৰ্যখিনি আৰম্ভ হৈ গৈছে। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ 30 দিনৰ ভিতৰত আমি আমাৰ যিটো হাউচ লিষ্টিং অপাৰেশ্যন গৃহ গণনাৰ কাৰ্যসূচীটো আমি কমপ্লিট কৰিব লাগিব। আৰু এই চেগতে মই আপোনালোক সকলোকে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই চেঞ্চাছৰ প্ৰক্ৰিয়াত আপোনালোকে যোগদান কৰক, আপোনালোকে পাৰ্টিচিপেট কৰক আৰু আমাৰ গণনাকাৰী বিষয়া যেতিয়া আপোনালোকৰ ওচৰত যাব তেওঁলোকক যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে মই আপোনালোকৰ বিনম্ৰতাৰে মই এটা আহ্বান জনাম। ইয়াত 33টা প্ৰশ্ন থাকিব আৰু বিশেষ তেনেকুৱা কোনো টান প্ৰশ্নও নহয়, কেৱল ঘৰখনৰ বিষয়ে থাকিব। ঘৰখনত কোন কোন থাকে, ঘৰখনত থকা অৱস্থা কেনেকুৱা, ঘৰত কি কি সা সুবিধা আছে, বা ঘৰত কিবা তেওঁলোকৰ যান বাহন আছে নেকি, ৰেডিঅ' আছে নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান থাকিব। খুব চিম্পল সহজ সৰল প্ৰশ্ন থাকিব। আপোনালোকক মই এচুৰেঞ্চ দিব বিচাৰোঁ যে এই প্ৰশ্নখিনি যিখিনি আপোনালোকক সুধিব সঠিক তথ্যখিনি আপোনালোকে দিব আৰু আপোনালোকক মই এইটোৱে এচুৰেঞ্চ দিব বিচাৰোঁ যে এই তথ্যখিনি আমি কাৰোৰ লগত শ্বেয়াৰ নকৰোঁ। গতিকে ইয়াত কোনো চিন্তা কৰিবলগীয়া বিষয় নাই যে আমি তথ্য দিলে আমাৰ কিবা হ'ব নেকি, কিবা আঁচনি নাপাম নেকি, তেনেকুৱা ধৰণৰ আপোনালোকৰ কোনো চিন্তাৰ বিষয় নাই। কাৰণ আমাৰ যিখিনি প্ৰশ্ন আছে সেইটো কোনো আঁচনিৰ লগত কোনো জড়িত নাই। হয়, আমি যিখিনি তথ্য আপোনালোকৰ পৰা ল'ম পিছলৈ যেতিয়া আমি আঁচনি বনাবলগীয়া হয় বা আপোনালোকৰ আমাৰ যিটো দেশৰ যদি উন্নয়নৰ কাৰণে যিখিনি আঁচনিসমূহ বনিব এই চেঞ্চাছৰ তথ্যৰ ওপৰতে বনিব। গতিকে মই আপোনালোকক আহ্বান কৰিব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যিখিনি তথ্য দিয়ে সঠিক শুদ্ধ তথ্য দিয়ক। আমি প্ৰায় 70,000ৰ ওচৰা ওচৰি ইতিমধ্যে আমি মানুহ আইডেণ্টিফাই কৰিছোঁ আৰু ট্ৰেইন আপো কৰিছোঁ। হয়তো 70,000 নিয়োগ নহ'বও পাৰে, কিন্তু আমি এজ এ বেকআপ প্লেন আমি ৰিজাৰ্ভতো আমি কিছুমান মানুহ ৰাখিছোঁ, যাতে ক'ৰবাত যদি কিবা ঘটনা যদি হয় আৰু কোনোবাই যদি গণনাকাৰী বিষয়া কিবা চেঞ্জ কৰিবলগীয়া, ৰিপ্লেচ কৰিবলগীয়া যদি থাকে তেতিয়াহ'লে আমি ৰিপ্লেচ কৰাৰ ব্যৱস্থা থাকিব। হয়, সকলোখিনি প্ৰক্ৰিয়া ডিজিটেলি হ'ব আৰু এইবাৰ মোবাইলৰ এপৰ জৰিয়তে হ'ব। ইয়াত কোনো কাগজ কলমৰ এইবাৰ খেলা নাথাকিব আৰু সকলোখিনি তথ্য এপত থাকিব, সকলোখিনি প্ৰশ্ন এপতে থাকিব আৰু যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিব সেই এপতহে তেওঁলোকে এণ্ট্ৰি কৰিব আৰু ফাইনেলি সেইটো তেওঁলোকে চিংক কৰি পেলাই এইটো ছাবমিট কৰিব। আমি যথেষ্টখিনি সঁহাৰি পাইছোঁ। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি প্ৰায় 12,20,000ৰ অধিক ছেল্ফ ইনুমাৰেশ্যন অসমত হৈছে। আমি অসমৰ নিচিনা সৰু ৰাজ্য এখনত য'ত আমাৰ জনসংখ্যা কম আছে, যদি আমি তুলনামূলক যদি কৰিব যাওঁ অন্যান্য ষ্টেটৰ লগত আমি খুব যথেষ্টখিনি সঁহাৰি পাইছোঁ ৰাইজক। মই তাৰ কাৰণে অসমবাসী ৰাইজক মই মোৰ ফালৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।